हेलो फ्रेंड्स, आज आमी आइसु চেৰাপুঞ্জীলৈ আৰু বহুদিন জল্পনা কল্পনাৰ মূৰত আজি চেৰাপুঞ্জী আহি পাইছোঁ আৰু চেৰাপুঞ্জীৰ ওয়েদাৰটো আপোনালোকে জানে এবাৰ চাই লওক তথাপিও আৰু আমাক লৈ আনিছে এইজন মিষ্টাৰ বিকাশ নাথ মোৰ ফ্ৰেণ্ড আৰু এইজন মোৰ কলিগ কাম ফ্ৰেণ্ড বজেন্দ্ৰ আছে ইয়াত দেখাই পাই মূৰত ঘূৰি ফুৰে তাৰপিছত আৰু আমাৰ দাদা এজন আছে এও এক্সিডেণ্টলি আমাৰ লগত জইন কৰিছে প্লেন নাছিল কিন্তু এতিয়া প্ৰাকৃতিক মনোৰম সৌন্দৰ্যৰ মাজত আমি উপভোগ কৰি আছোঁ। আপোনালোকে পাৰিলে আহিব, আহি বৰ সুন্দৰ পাব, বহুত ঠাণ্ডা জেগা, বহুত আমেজ পাব। ঘৰত বহি টকা পইচা পাতি কাম বনৰ হিচাপ কৰি থকাতকৈ কিবা এটা কৈ দিওঁ ন, মানে কথাটো কি বছৰত এবাৰ হ'লেও চেৰাপুঞ্জী আহিবই লাগে, যেনেকৈ হ'লেও মাষ্ট হয় এইটো। নিজৰ গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, জাষ্ট ৩-৪ ঘণ্টাৰ ৰাস্তা। এবাৰ আহক, সকলোৱে এনজয় কৰক লাইফটো। নিজৰ ব্ৰেইন মানে কি মনটো ভাল হ'ব, ব্ৰেইনো ভাল হ'ব, চিন্তাবিলাকো ভাল হ'ব। মোৰ আৰু এজন বন্ধু আছে শ্ৰৱণ ডেকা, তেওঁ কিবা ক'ব নেকি ছাৰ? আপোনালোকৰ মতামতে মোৰ মতামত হয় নেকি? হয়, বহুত ভাল লাগিছে আহি। আকৌ আমি ভিডিঅ'ৰ যোগেদি জনাম। এবাৰ ভিডিঅ'টো বেক চাইডৰ পৰা দেখাই দিছোঁ, চাওক কিমান ধুনীয়া। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি দিব। বাই বাই, নেক্সট আৰু আমি লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি সোমাম গাৰ্ডেন অফ কেপছ আৰু ইয়াতে ইমান ধুনীয়া পৰিৱেশ, চাৰিওফালে চাওক কেনেকুৱা বৰষুণ দি আছে। এয়া হৈছে গাৰ্ডেন অফ কেপছত যোৱা ৰাস্তাৰ পৰিৱেশ চাৰিওফালে। এতিয়া আমি গৈ আছোঁ গাৰ্ডেন অফ কেপছলৈকে আৰু মোৰ ফ্ৰেণ্ডছবিলাক গৈ আছে। টিকেট কাটিলোঁ আমি 5টা টিকেট, 520 লৈছে গাড়ী আৰু টিকেট লৈ পেলাই, পাৰ হেড 100 ৰুপিজ। তো আহক এতিয়া আমি কি আছে আপোনালোক দেখাম, চাই থাকিব। এইটো এক দে দো हमारे लिए नहीं है। मोबाइल से वीडियो कर सकते हैं ना? थैंक यू। ओके। পানীটো হৈ নাথাকে না এইফালে। Yes, very nice. আলি আহিব বঢ়িয়া।
বহুতে কেলা প্ৰেছাৰ উঠটো আহি আছোঁ ঘৰ মাজে মাজে তো এতিয়া আমি গাৰ্ডেনছ অফ কেভ সোমাই পেলাই আহিলোঁ আহি পেলাই এতিয়া কফি খাই আছোঁ সকলোৱে ঠাণ্ডা লাগিছে ঠাণ্ডা লাগিছে কফি খাই আছোঁ কফি খাম এতিয়া ঠাণ্ডাৰ কাৰণে অলপ মানে আমি কফিৰ চিপ লৈ আছোঁ এতিয়া হয়নে ভাল লাগিছে অ'কে বাই মিট ইউ অন নেক্সট ক্লিপ ইয়াৰে আমাৰ কলি ফ্ৰেণ্ড এজনৰ তাত গাত কফি পৰি গ'ল সেইকাৰণে ধুই আছে এতিয়া আমি গৈ আছোঁ এখন বাঁহৰ দলঙৰ ওপৰে ওপৰে আৰু দেখিছেনে একদম তলৰ পৰা বাঁহৰ দলং মানুহবিলাক আহি আছে এনেকৈ এতিয়া আমি গৈ আছোঁ এখন বাঁহৰ দলঙৰ ওপৰে ওপৰে আৰু দেখিছেনে একদম তলৰ পৰা বাঁহৰ দলং মানুহবিলাক আহি আছে এনেকৈ ইয়াত বোলে কিবা দাৱাই পানী পোৱা যায় কি পোৱা যায় চাওক খাই লওক আপুনি এইবাৰ আহিছোঁ আমি এটা কিবা আই লাভ ইউ চেপ বোলে ইয়াত দেখিছে আপোনালোকে মানুহে কইনছ পেলাইছে ইয়াত কইনছ পেলাই দিছে হয়তো ইয়াত কিবা মানুহৰ বিশ্বাস আছে অন্ধবিশ্বাস আছে আমাকো উঠাবা তোমাৰ ভিডিঅ'বিলাকত কেলা অলপ আমি এতিয়া লাঞ্চটো কৰাৰ কাৰণে এখন হোটেলত সোমাইছোঁ আৰু তাতে আমি ভেজ খাওঁ নে নন ভেজ খাওঁ বাকী হ'লে কি খায় সেয়া খাম মানে গাড়ী কত থেকে জমতো আমাৰ খানা আহি গ'ল এতিয়া আমাৰ কি কি আইটেম আছে দেখাই দিছোঁ এবাৰ খানাটো বেয়া লাগে নাই বাৰু মোৰ ঠিক আছে পইচা হিচাপত বজাৰখনৰ এটা পৰিৱেশ দেখাইছোঁ ফাইনেলি আমি আমাৰ হোমষ্টে আহি পালোঁ আৰু হোমষ্টে আহি পেলাই এতিয়া আমাৰ এই বিল্ডিংটো হ'ব আমাৰ হোমষ্টে ইয়াৰে ফাৰ্ষ্ট ফ্ল'ৰত আৰু হোমষ্টে চাৰিওফালৰ পৰিৱেশটো কালি মৰ্ণিং এবাৰ দেখাই দিম এইটো হৈছে আমাৰ হোমষ্টে ৰুম আৰু এইবিলাক বস্তুবিলাক নমাই আছে আমাৰ এতিয়া আমি আমাৰ হোমষ্টেত আছোঁ আহি পাইছোঁ আৰু এই আমাৰ ৰাতিৰ ডিনাৰৰ কাৰণে দাদাই মাটন বনাই আছে তো মাটনটো বনোৱাটো এবাৰ আপোনালোক দেখাই দিছোঁ কেনেকুৱা লাগিছে জনাব দাদা আপুনি কি কি ব্যৱহাৰ কৰিছে ইয়াতে কি কি আছে বিশেষ একো ব্যৱহাৰ কৰা নাই আদা নহৰু ধনিয়া এইখিনিয়ে ব্যৱহাৰ কৰা হৈছে আৰু অকণমান জিৰাৰ গুড়া দিয়া হৈছে কাৰণ বেছি মছলা খোৱা বেয়াতো গেষ্ট্ৰিকৰ প্ৰব্লেম আছে গোটেইকেইটাৰে সেইকাৰণে দিয়া নাই আৰু ধন্যবাদ তাৰ আগত আপুনি কি বনালে
তাৰ আগতে তোমালোকক গাহৰি ফ্ৰাই কৰি দিলোঁ। গাহৰি ফ্ৰাই কৰোঁতে কি কি ব্যৱহাৰ কৰিলে? আদা, নহৰু, ধনিয়া, জিৰা সেইখিনিয়ে আৰু তাতকৈ তোমালোকে একো আনাই নাই আৰু কি দিম আৰু। ঠিক আছে, ধন্যবাদ। সেইখিনিয়ে দিছোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আমি হোমষ্টেত আছিলোঁ যোৱাকালি ৰাতি আৰু এতিয়া উঠি পেলাই আপোনালোকক এবাৰ হোমষ্টেৰ চাৰিওফালৰ পৰিৱেশটো, বৰষুণ যিহেতু দি আছে, মই চিৰিৰ পৰাই আপোনালোকক হোমষ্টেৰ চাৰিওফালৰ পৰিৱেশটো এবাৰ দেখাই দিম। এইটো কাষৰ অন্য এটা হোমষ্টে। কি মেগীৰ নাম কি কি আছিল? হেল্ল' গাইজ, আমাৰ আজি দ্বিতীয় নিশা তথা অন্তিম দিন। মেগীটোৰ নাম আমি ব্ৰেকফাষ্ট কৰিছোঁ নুডলছেদি। ইয়াতে মেগী আৰু মিমিটো লগ লগাই পেলাই বনোৱা গৈছে। কিবা ৱাকা ৱাকা নে কিবা এটা আছিলে যে ৱাই 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 মেগী। বাহিৰত খালে এইখিনি আমাৰ 150 টকা গ'ল হয়, ইয়াতে আমাৰ 20 টকাতে হৈছে। এওঁলোকে মেগী খালে আৰু আমি ভাত খালোঁ। বকাহল কেইটামানে ভাত খাইছোঁ। তো এতিয়া আহিছোঁ আমি মিনি পেহেলগাম বুলি যিটো এটা লোকেশ্যন কোৱা হয়, তাত আমি আছোঁ। আৰু বেক চাইডত দেখিছে কিমান মানুহ আছে, আৰু চাৰিওফালৰ পৰিৱেশটো এবাৰ দেখাই আছোঁ আপোনালোকক। একদম পেহেলগামৰ নিচিনাই লাগিব।